আপোনালোকৰ ভিডিঅ' আছে অসমৰ বিভিন্ন জায়গাত গৈ আছে গাড়ী ডিব্ৰুগড় তিনচুকীয়া গোলাঘাট আপোনাৰ লখিমপুৰ ধেমাজি এইখন মহেন্দ্ৰাৰ হয় এখন 21ৰ হয় দুই লৈ যোৱাৰ পিছত যদি কিবা প্ৰবলেম দিয়ে ধৰক 1 মাহ 2 মাহ 3 মাহত চলাইছে কিবা ডাঙৰ প্ৰবলেম হৈছে আমাৰ তাত আনিলে আমি ফ্ৰী কৰাই 20ৰ গাড়ী এখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 1.5 লাখ টকা গাড়ী আছে এটো 15 12 হয় 15 12 হয় 22ৰ মডেল হয় নমস্কাৰ মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছোঁ। আজি মই আছোঁ নগাঁৱত থকা এছকে মটৰ্ছ দেখিব পাইছে ইয়াত ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী ডিলাৰ দেখাই দিয়া ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী ডিলাৰ ইয়াত পূৰ্বতো বহুত ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'ৰ পৰা ভাল ৰেছপন্স পোৱা গৈছে বহুতে আহিছে ট্ৰাষ্টেড ডিলাৰ হয় ইয়াৰ পৰা বহুতে গাড়ী কিনিছে গতিকে ইয়াত সাইনবোৰ্ড দেখা পাইছে এছকে মটৰ্ছ নগাঁৱত আহিলে আপুনি ক'ত আহিব লাগিব প্ৰথমতে মই এড্ৰেছটো জনাই দিছোঁ খুটিকুটীয়া নগাঁৱত আহি খুটিকুটীয়া আহিলে নিউকে ট্ৰেভেলাৰ ষ্টেণ্ড হৈছে ট্ৰেভেলাৰ ষ্টেণ্ডৰ একদম কাষতে আছে লগতে পিভিচি আছে পিভিচি একদম কাষতে আপুনি এছকে মটৰ্ছ পাই যাব স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপুনি কিবা অসুবিধা হ'লে কণ্টেক্ট কৰি ইয়ালৈ আহিব পাৰে আৰু ইয়াত সুবিধা কি আছে ফাইনেন্সৰ সুবিধা আছে নে নাই এক্সচেঞ্জ হ'ব নে নাই সকলোবোৰ সুবিধাৰ কথা জনাই যাম গতিকে ভিডিঅ'ত থাকিব ভিডিঅ'ত থাকিলে ভাল ভাল গাড়ী ইয়াৰ পৰা পাব ইয়াতে আপুনি টেম্পু পাই যাব বা ইলেক্ট্ৰিক গাড়ীও পাই যাব অথবা আপুনি সৰুৰ পৰা ডাঙৰ গাড়ীও আছে দেখাই দিয়া ডাঙৰ গাড়ীও আছে সৰু গাড়ীও আছে গতিকে কমাৰ্চিয়েল যিকোনো গাড়ী আপুনি এইখন ডিলাৰৰ পৰা লৈ যাব পাৰে গতিকে ভিডিঅ'ত আগবাঢ়ো গাড়ীসমূহ দেখুৱাই যাওঁ তো এতিয়া আমাৰ লগত আছে আমাৰ এছকে মটৰ্ছৰ ওনাৰ শাকিনুৰ দা ভালে আছে হয় ভালে আছে পুনৰ এবাৰ আহিছো আপোনাৰ ডিলাৰত ইয়াত যিসকল ভিউৱাৰ্ছ নতুন হয় আমাৰ তেওঁলোকক আপোনাৰ ডিলাৰৰ এড্ৰেছটো পুনৰ এবাৰ জনাই দিব আমাৰ ডিলাৰখন হ'ল নগাঁও হয় নগাঁও খুটিকুটীয়া গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডৰ লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে হয় আৰু স্ক্ৰীনত নাম্বাৰ দিয়া আছে আৰু ইয়াত বহুত ভিডিঅ' বনোৱা হৈছে গতিকে ডিলাৰখন প্ৰত্যেকৰে এতিয়া পৰিচিত হয় বহুতে ভিডিঅ' চাইছে আমাৰ ভিডিঅ' চাই বহুতে এছকে মটৰ্ছৰ ভিডিঅ' তো এড্ৰেছটো অসুবিধা হ'লে কল কৰি আহিব পাৰে তো ইয়াত সুবিধা কি আছে এক্সচেঞ্জৰ ফাইনেন্সৰ এক্সচেঞ্জ আমি গাড়ী চাই লওঁ গাড়ী চাই পেলাই দামটো আমি দিওঁ আৰু ফাইনেন্সৰ সুবিধা হৈ যায় জেগা অনুযায়ী কিছুমান জেগাত ফাইনেন্সক আলোচনা কৰাই দিওঁ যদি নহয় এইটো ফাইনেন্সে বুজিব আৰু বেছিভাগ জায়গাত হয়ে যায় ফাইনেন্সটো একদম সৰ্বনিম্ন কিমানৰ গাড়ী আছে আজি সৰ্বনিম্ন এতিয়া ইয়াত গাড়ী আছে 1.5 লাখ টকা 1.5 লাখ টকা আৰু মই দেখা পাইছো ডাঙৰ গাড়ী এখন আছে গতিকে সৰুৰ পৰা গাড়ী ডাঙৰ গাড়ী প্ৰত্যেক মানে যি লাগে আপোনাক গাড়ী পাই যাব এছকে মটৰ্ছ গতিকে ইয়াত বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো আজি প্ৰথম গাড়ী দেখুৱাই যাওঁ আজি প্ৰথমখন গাড়ী মই ই ৰিক্সা দেখাব বিচাৰিছো এখন গাড়ী হয় এইখন মহেন্দ্ৰাৰ হয় এইখন মহেন্দ্ৰাৰ হয় বেটাৰী 23 মডেল হয় এইখন আপোনাৰ কেছত ল'ব লাগিব এইখন গাড়ী ফাইনেন্সত এতিয়া সুবিধা অহা নাই কেছত ল'ব লাগিব কেছত ল'লে মাত্ৰ 1,60,000 1 লাখ পাই যাব এইখনৰ নতুন প্ৰাইচ কিমান হ'ব বৰ্তমান নতুনটোৰ দাম আছে নতুনটোৰ 4 লাখৰ ওপৰত আছে 1,60,000 কৈছে 1,60,000 কিন্তু এখন আপুনি কেছত ল'ব লাগিব এখনৰ ফাইনেন্সৰ সুবিধা অহা নাই যদি আপুনি আহাৰলৈকে ইয়ালৈ আহালৈকে যদি সুবিধা হৈ যায় তে বেলেগ কথা কিন্তু এতিয়ালৈকে ফাইনেন্সৰ সুবিধা হোৱা নাই কেছ হ'লে 160 কিবা নেগোচিয়েবল দাদা কিবা এটা হ'ব আমাৰ ভিডিঅ' চাইলে আপুনি নেগোচিয়েবল কৰিব লাগিব কিয়নো আমাৰ ভিডিঅ' চাই মানুহে আহে কিয় কিবা এটা লাভ হ'ব গতিকে আমি দেখুৱাই গৈছো গাড়ী কিবা এটা লাভ পাব আমাৰ ভিডিঅ' চাই আহিলে কিবা এটা নেগোচিয়েবল দাদা কৰি দিব স্পেচিয়েলি গতিকে 160 এখন আপুনি কেছত ল'ব লাগিব নেক্সট গাড়ী এখন দেখাই দিম নেক্সট গাড়ী এখন BS4 হয় টাটা এছ গোল্ড এসি গোল্ড হয় এখন 19ৰ হয় পেপাৰ আপডেট হ'ব পিছফালে টায়াৰ ভালে আছে আপোনাৰ এটো আজিকালি 15 বছৰ ট্যাক্স মাৰিব লাগে গাড়ীৰ বয়সৰ পৰা এই গাড়ীটো আমি মাৰি কৰি দিব লাগে হয় ট্যাক্স মাৰি আমি ট্ৰান্সফাৰ কৰি দিম পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি দিম আৰু গাড়ীখন ফুল সাৰ্ভিসিং কৰি দিম মানে এখন ডিলাৰৰ পৰা এটা মই পাইছো যে কোনোবা এখন গাড়ীটো টায়াৰ বেয়া পায় তেনেহলে বেলেগ কথা এখন গাড়ীটো টায়াৰ আপুনি বেয়া নাপায় যদি কিবা প্ৰবলেম থাকে নতুন টায়াৰ লগাই দিয়া হয় গতিকে আপুনি আহিলে ফুল স্যাটিসফাই হ'ব কিয়নো যদিও দেখা পাইছে টায়াৰ এটা যদি অলপ বেয়া হৈ আছে কিন্তু সেইটো নাথাকে আপুনি আহাৰলৈকে টায়াৰ নতুন লগাই দিয়া হয় গতিকে এখন ফাইনান্সৰ কিমান দিব দাদা এটো ফাইনান্সত 1 লাখ টকা দিলে বাকিটো লোন হ'ব আপোনাৰ গাড়ীৰ দাম ৰাখিছো 2,80,000 টকা এখনৰ আস্কিং আছে আৰু ফাইনান্সত 1 লাখ টকা দিব লাগিব 1 লাখ দিলে হৈ যাব 1 লাখ লৈ আহিলে আপুনি এখন ঘৰলৈ লৈ যাব পাৰিব আৰু এইখন 21ৰ হয় এইখন 21ৰ হয় 3,80,000 টকা মহেন্দ্ৰা সুপ্ৰো 21 মডেল হয় মহেন্দ্ৰা সুপ্ৰো হয় 21ৰ হয় টায়াৰ ভালে আছে পিছফালে আমি ব্ৰেন্ড নিউ লগাই দিম হয় আৰু এখন আছে 22ৰ
এখন সেম মডেল আছে নেকি? সেম মডেল আৰু Same এখন model, 22 আছে 22 model। ৰেড কালাৰ, ৰেড কালাৰত ৰঙা কালাৰ আছে। হয় সেইটো আপোনাৰ 22 আছে, 22 সেইটো 4 লাখ টকা ৰাখিছো। হয় এখন আপোনাৰ 21 মডেল হয়, 3,80,000 টকা। 3 আমি লাখ পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দিম। হয় 15 বছৰ টেক্স মাৰিব লাগে, আজিকালি 15 বছৰ টেক্স মাৰি দিম। আৰু গাড়ীখন ফুল সাৰ্ভিসিং পাব আমাৰ ফুল পৰা। সাৰ্ভিসিং। Full আৰু এটা servicing। কথা এটা আছে যে গাড়ী লৈ যোৱাৰ পিছত 3 মাহৰ কাৰণে আপুনি কি দিয়ে? গাড়ী লৈ যোৱাৰ পিছত যদি কিবা প্ৰব্লেম দিয়ে, ধৰক 1 মাহ 2 মাহ 3 মাহত চলাইছে, কিবা ডাঙৰ প্ৰব্লেম হৈছে, আমাৰ তাত আনিলে আমি ফ্ৰী কৰাই ফ্ৰীতে কৰাই দিয়ে। মানে গাড়ী লৈ যোৱাৰ পিছত 3 মাহৰ ভিতৰত যদি কিবা ইঞ্জিন কিবা হয়, ইঞ্জিন কিবা যদি কাম প্ৰব্লেম নোলায়, আহে, অৱশ্যে যদি ওলাই ওলাই। আপুনি এইখিনি মানে লৈ পেলাই গ্যাৰান্টি লৈ পেলাই কৈছে যে হয়, হয়। ফ্ৰীত কাম কৰাই দিয়া হ'ব, কিয়নো ইয়াত 3 মাহলৈ গাড়ী 3 মাহলৈ নহয়, যদি 3 মাহলৈ একো নহয় তে গাড়ী ভালে থাকে আৰু। গাড়ী ভালে সেইবুলি থাকে। 3 মাহৰ আপোনাক এটা চিউৰিটি দিছে, এটা কাম হয়, আপোনাক কাম কৰাই দিয়া হ'ব, ফুল কাম কৰাই দিয়া হ'ব। ফ্ৰীতে আপোনাক 3 মাহৰ ভিতৰত কাম কৰাই দিয়া হ'ব যিকোনো। এখন আপোনাৰ এপি হয়, হয় এপি পেসেঞ্জাৰ হয়। আপোনাৰ এইখন গাড়ী হ'ল আপোনাৰ 20ৰ গাড়ী, 2020ৰ 20ৰ গাড়ী। এইখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 1.5 লাখ টকা। 1.5 লাখ টকা মাত্ৰ। হয় 2020ৰ গাড়ী, আৰু এখন গাড়ী আপুনি মানে কমাৰ্চিয়েল গাড়ী খুব সুন্দৰভাৱে ইউজ কৰিব পাৰিব। 2020ৰ গাড়ী হয়, ডিজেল হয়, এখন 1.5 ডিজেল লাখ হয়। কৈছে ন? হয় 1.5 লাখ টকা। 1.5 লাখ টকা ডিজেল ভাৰ্জন, অনলি 150। 1.5 লাখ টকাত লৈ যাব পাৰে। ফাইনেন্স হ'ব নেকি এখনত? ফাইনেন্স হৈ যাব। এখন ফাইনেন্স কিমান দিব লাগিব? ফাইনেন্স এইটো আপোনাৰ 60-70 দিলে বাকিটো লোন হৈ যাব। 60-70 হাজাৰ টকা। হয়। মানে 60-70 হাজাৰ টকা যদি আপোনাৰ আছে, আপোনাক লাগে এখন কমাৰ্চিয়েল গাড়ী, যেনেকা টেম্পু বুলি বহুত চিনি পায় এখন, তো অটো যদি লাগে আপোনাক, আপুনি 60-70 হাজাৰ টকা লৈ আহিলে আপুনি SK মটৰ্ছৰ পৰা ফাইনেন্সত লৈ যাব পাৰিব। যদি কেছত ল'ব বিচাৰিছে আপুনি 1.5 লাখ টকা লৈ আহিব লাগিব। হয় নেক্সট এইখন হ'ল আপোনাৰ Gold। BS4 20 মডেল, হয় এসি গোল্ড। BS4 20 মডেল, বহুত ধুনীয়া গাড়ী। হয় BS4 হয়, এইটো লাস্ট মডেল। হয় তে এইখন গাড়ীৰ দাম ৰাখিছো আমি 3,20,000 টকা। 3,20,000 টকা। হয় আপোনাৰ BS4 আৰু AC ST আছে আমাৰ তাতে ষ্টকত। হয় AC ST আছে 18 মডেল এটা, হয় সেইখন দাম ৰাখিছো 2,60,000 টকা। হয় আৰু AC গোল্ড আপোনাৰ 21 মডেল ডিজেলত আছে, 22 মডেল ডিজেলত আছে। হয় সেইখিনি গাড়ীৰ দাম এক্সট্ৰা হ'ব। আৰু হয়। আমাৰ এইটো পাৰ্কিঙত নাই, মানে পাৰ্কিঙত নাই, গাড়ীৰ অভাৱ নাই। SK মটৰ্ছত গাড়ী ষ্টকত বহুত থাকে, হয়। গতিকে যি গাড়ী আছে লগত জেগাৰ অলপ দিয়া অভাৱ হৈছে। বুলি হয়। এইটো পাৰ্কিঙত ৰাখা নাই, আৰু এটা পাৰ্কিং আছে আমাৰ তাতে। তো আপোনাক যি লাগে পাই যাব, আপুনি কমেন্ট কৰক। এইখনৰ দাম কিমান ৰাখিছিলে? 3,20,000 3,20,000। আৰু ফাইনেন্সত কৰিবলৈ হ'লে 1 লাখ টকা দিলে হৈ 1 যাব। লাখ টকা। 1 লাখ টকা লৈ আহিলে এখন ফাইনেন্স হৈ যাব। এইখন আপোনাৰ 22ৰ পেট্ৰল হয়, পেট্ৰলৰ হয় AC গোল্ড। এইখন 22ৰ হয়। 2022 আমাৰ তাত 23ৰো আছে, AC ST 5 গিয়াৰ। 5 গিয়াৰ আছে। 5 গিয়াৰৰো আমাৰ তাত আছে। AC ST স্কোয়াৰ লাইট যিটো থাকে, হয় 5 গিয়াৰৰ, সেইখনো পেট্ৰলৰ হয়। হয় ডিজেলত লাগিলেও আছে 22 মডেল, মানে পেট্ৰল ডিজেল দুয়োটাই আছে। দুইটাই আছে। এইখনৰ আস্কিং কিমান লাগিছে? এইটো আপোনাৰ 380 ৰাখিছো। 380। আৰু ফাইনেন্স কৰিবলৈ 1 লাখে দিব লাগিব। 1 লাখ দিলে বাকিটো লোন 1 লাখে দিব লাগিব। যদি বেছিকে আপোনাৰ দিলে পাৰ্টিৰ ভাল, কিন্তু বেছিকে 1 লাখ টকা দিলে আহি যাব। বেছিকে দিলে আপোনাৰ অলপ যোনটো টেক্স হয়, EMI টো কম আহি যাব। কম ভৰিব লাগে। যদি আপুনি কেছত ল'লে বেছি ভাল, বা আপুনি ফাইনেন্স ল'বলৈ হ'লে আপোনাৰ চিভিল ভাল থাকিলে আৰু বেছি ভাল। আৰু ভাল। হয়, চিভিল ভাল থাকিব লাগিব। নেক্সট এইখন দেখাওক। ইন্ট্ৰা V20 এইটো 20 মডেল হয়। হয়। ইন্ট্ৰা আমাৰ তাতে ষ্টকত আছে 4-5খন। ইন্ট্ৰা এইটো V20 হয়। ইন্ট্ৰা V10 আছে, 20 মডেল আছে, 21 মডেল আছে, 22 মডেল আছে। 20ৰ মডেল আছে, 21ৰ 22ৰো আছে। 20ৰ আছে, 21ৰ আছে, 22 আছে। ইন্ট্ৰা V10 V10 আৰু ইন্ট্ৰা V20 এটাই আছে, এইটো 20ৰ হয়। আৰু আপোনাৰ ইন্ট্ৰা V30 আছে দুটা, এটা 23ৰ আছে, এটা 22ৰ আছে। এইখনত কিমান ৰাখিছে আস্কিং? এইখনৰ ৰাখিছো 4,80,000। 480। 4,80,000 নেগোচিয়েবলটো হ'ব আহিলে? হৈ যাব, হৈ যাব। হয়, এইখনৰ নেগোচিয়েবল হ'ব আপুনি আহিলে। আৰু এইখন ফাইনেন্স কৰিবলৈ হ'লে ফাইনেন্স কৰিব হ'লে ইন্ট্ৰা ল'লে 1.5 লাখ টকা 1.5 লাখ টকা দিয়ে। ইন্ট্ৰা ল'লে, ইন্ট্ৰা V20 হয়, আপুনি 1.5 লাখ টকা এখনত আপুনি দিব লাগিব। আপুনি DP দিব লাগিব, ডাউন পেমেণ্ট দিব লাগিব, আৰু বাকীখিনি আপুনি EMI চিষ্টেম কৰিব পাৰে। হয়, হয়। এখন ডাঙৰ গাড়ী দেখা পাইছো। হয়, ডাঙৰ গাড়ী আছে, এইটো 15-12 হয়। হয় 15-12 হয়, 22ৰ মডেল হয়, মাত্ৰ 73,000 ৰান হৈছে। 73,000। অকল 73,000 ৰান হৈছে। হয় আমি টায়াৰ বিলাক নতুন দিম, পিছফালে নতুন দিম। টায়াৰ বিলাক এইটো গাড়ীৰ নহয়, এইটো টায়াৰ আপোনাক নতুন লগাই দিয়া হ'ব। টায়াৰ আমি নতুন লগাই দিম। হয়। এইখন গাড়ীৰ দাম ৰাখিছো 16 লাখ টকা। 16 16 লাখ টকা।
এখনৰ 16 লাখ টকা আস্কিং ৰখা হৈছে আৰু আহিলে কিবা এটা নেগোচিয়েবল কৰি দিব হৈ যাব ভিডিঅ'ৰ পৰা আহিলে। আৰু আমি টায়াৰ ব্ৰেণ্ড টায়াৰ নিউ দেখা দিম। পাইছে যদিও টায়াৰ ইয়াত ভাল নহয়, ভাল দেখা পোৱা নাই, কিন্তু টায়াৰ ব্ৰেণ্ড নিউ লগাই দিয়া হ'ব। আপুনি টায়াৰ নতুন পাব গাড়ীৰ লগত। 16 লাখ টকা হয়। আস্কিং আছে। গাড়ীখনো নতুন, কোনো হয়। দাগি চাগি নাই, গাড়ী নাই। বহুত ধুনীয়া আৰু গাড়ী। চলিছো কমেই ক'ব লাগিব, 73 চলিছে 73,000 চলিছে, কমেই চলিছে। আৰু গাড়ী কণ্ডিশ্যন একদম ভাল, কোনো ধৰণৰ এক্সিডেণ্টেল নহয়, নহয়, কোনো নহয়, ধৰণৰ নহয়। আপুনি গাড়ী কোনো ধৰণৰ স্ক্ৰেচো দেখা নাপায়, গাড়ী একদম নতুন হৈ আছে। গাড়ী বহুত ধুনীয়া গাড়ী। এখন ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব। কিমান দিবলৈ ফাইনেন্সত? ফাইনেন্সত আপোনাৰ 4 লাখ দিলে বাকী 4 লাখ হৈ যাব। হয়। 4 লাখ টকা এখন আপুনি ফাইনেন্সত দিব লাগিব আৰু বাকীখিনি আপুনি EMI লোন চিষ্টেম কৰিব পাৰে। আৰু গাড়ী এখন মই ভালকে দেখাব বিচাৰিছো, কিয়নো এনেকা গাড়ী বহুত আপোনাৰ ডাঙৰ 14 ফুটি আমাৰ তাতে অশোক লেলেনৰ আছে, 23 মডেল আৰু আছে গাড়ী মানে ন? আছে ডাঙৰ গাড়ী আৰু আছে। তো এতিয়া ডাঙৰ গাড়ী আৰু কি আছে মই আমাৰ ভিডিঅ'ৰ ভিউৱাৰ্ছক অলপ জনাই দিব, বহুতে বিচাৰে ডাঙৰ গাড়ী। হয়। ডাঙৰ গাড়ী আমাৰ তাতে অশোক লেলেনৰ হেৰি আছে, অশোক লেলেনৰ 14 ফুটি গাড়ী আছে, 23 মডেল। হয়। এইখন গাড়ীৰ দাম ৰাখিছো 10 লাখ টকা। 10 লাখ টকা। হোৱাইট কালাৰ গাড়ী, 4 চকা। আৰু আপোনাৰ আইচাৰ গাড়ী আছে এতিয়া 21 মডেল এখন, 23 মডেল এখন আছিলে বিক্ৰী হৈ গ'ল, 23 মডেল এখন আছে। ডাঙৰ গাড়ী 3টাই আছে বৰ্তমান। আৰু আপোনাৰ DI আছে, এইটো 15 মডেল, এখন DI 2.5 লাখ টকা ৰাখিছো। আমাৰ তাতে DI 14 মডেল BS3 এখন আছে, সেইখন ৰাখিছো 2,40,000 টকা। এইখন কিমান ৰাখিছে কৈছে? 2,50,000। 2,50,000 টকা। মানে 2.5 লাখ টকা এখন আস্কিং আছে আৰু কিবা নেগোচিয়েবল দাদা আহিলে কৰি দিয়ে। হয়। আৰু টায়াৰৰ কণ্ডিশ্যন যদি অলপ বেয়া দেখা পায়, টায়াৰ লগাই দিয়া হ'ব ন? হয়। টায়াৰ লগাই দিয়া হ'ব। টায়াৰ নতুন লগাই টায়াৰ দিয়া নতুন লগাই দিয়া হ'ব। আৰু এখন ফাইনেন্সত কিমান দিব লাগিব? এখন কেছত ল'ব লাগিব। কেছ ল'ব লাগিব। হয়। এখন ফাইনেন্স নহ'ব, আপুনি 2.5 লাখ টকা আস্কিং যদিও কিবা এটা নেগোচিয়েবল কৰি আপুনি কেছত ল'ব লাগিব। আপোনাৰ BS3 এখন আছে 14 মডেল, সেইটো ল'লে আপোনাৰ 2,40,000 টকা লাগিব। হয়। কেছত মানে কেছত নে? হয়, কেছত ল'ব লাগিব। ঠিক আছে। 15ৰ তলত হ'লে কেছত ল'ব লাগে, আৰু 18, 19, 20 এইবিলাক আপোনাৰ ফাইনেন্স হৈ যায়। আমাৰ তাতে DI আৰু এখন আছে 19 মডেল, এখন বহুত ধুনীয়া গাড়ী। 19 মডেল DI। 19 মডেল DI, হয়। EX। এখন 19 মডেল হয়, DI EX। DI EX 19 মডেল, এইটো 480 ৰাখিছো। 480। হয়। আমাৰ তাতে আৰু এখন আছে 20 মডেল, এখন দাম ৰাখিছো 5,20,000 টকা। 5,20,000। 5,20,000 টকা। হয়। 4 লাখ টকা। 18 মডেল 4.5 লাখ। 4.5 লাখ। এইখন কিমান কৈছিলে? 4,80,000। 4,80,000 টকা। এখন ফাইনেন্স হ'ব নেকি? ফাইনেন্স হৈ যাব। এখন ফাইনেন্স হৈ যাব দেই। 1.5 লাখ টকা দিলে বাকীটো লোন হৈ যাব। 1.5 লাখ টকা। 1.5 লাখ টকা দিলে আপুনি DI EX এখন ফাইনেন্স কৰি ল'ব পাৰে। আৰু সেম গাড়ী আৰু আছে। সেম গাড়ী 20 মডেলত আছে, এইখন 19 হয়, 18ত আছে। হয়। আপোনাৰ 18ত আছে। 19 আৰু এটা আছে। আৰু এটা আছে। গতিকে গাড়ীৰ অভাৱ নাই। ভিডিঅ'ত যদি আপোনাৰ মন পচন্দৰ গাড়ী পোৱা নাই, আপুনি কমেন্ট কৰক, বা আপুনি বলেৰো 1.3 এক্সট্ৰা লং হয়, এইটো BS4 গাড়ী হয়। গাড়ী আপোনাৰ এইটো পেন নাই, সিল আছে, ইঞ্জিন সিল, কেবিন সিল আছে, কোনো টাচ নাই, অৰিজিনাল পেণ্টত আছে গাড়ী। অৰিজিনাল পেণ্টত আছে। আপোনাৰ গাড়ীৰ টায়াৰো ভাল। গাড়ীৰ ৰান হৈছে 60,100 কিলোমিটাৰ। অনলি 60,100 কিলোমিটাৰ ৰান হৈছে। এইখন গাড়ীৰ দাম ৰাখিছো 7 লাখ। 60,100 কিলোমিটাৰ এইখনৰ ৰানিং হৈছে, আৰু এইখনৰ আস্কিং ৰাখিছে 7 লাখ। আৰু নেগোচিয়েবলটো হ'বই। হৈ যাব, কিবা এটা হ'ব। আৰু এখন আছে 1.7 এক্সট্ৰা লং। 1.7 এক্সট্ৰা লং, এইটোৰ আগফালে ব্ৰেণ্ড নিউ টায়াৰ, ব্ৰেণ্ড নিউ আছে, পিছফালে আমি ব্ৰেণ্ড নিউ লগাই দিম। হয়। এইখনো 19 মডেল হয়। 19 মডেল হয়, BS4 গাড়ী, 19 মডেল হয়। এইখনৰ দাম ৰাখিছো 7 লাখ। এইখনৰ দাম 7 লাখ ৰখা হৈছে। গাড়ীৰ টায়াৰ নতুন লগাই দিয়া হৈ আছে। আগফালে নতুনে আছে, ৰেডিয়েল আছে, পিছফালে আপোনাৰ পাৰ্টিয়ে যেনেকে খোজে এনেকে লগাই দিম। যদি ৰেডিয়েল লাগে ৰেডিয়েল লগাই দিম, মোটামুটি নাইলন লাগিলে নাইলনে লগাই দিম। হয়। তো ভিডিঅ'ৰ মাজে মাজে কিছুমান গাড়ীৰ নাম কোৱা হৈছে, যি গাড়ী ইয়াত ৰখাই থোৱা হোৱা নাই। তাক মই সুধিব বিচাৰিছো যে আমাৰ SK মটৰছত বাহিৰত মানে আৰু বেলেগ আমাৰ তাতে ষ্টকত ইয়াতে মানে জেগা অভাৱ বুলি আমি য়োদ্ধা গাড়ী আমাৰ তাতে ষ্টকত বহুত খিনি আছে। মানে য়োদ্ধা গাড়ী আপোনাৰ 1700 আছে, 22 মডেল, 21 মডেল, 20 মডেল। আৰু 2.0 আছে 23 মডেল,
আপোনাৰ টেষ্ট মডেল আছে ইউদা আমাৰ তাতে 4-5খন আছে আৰু ষ্টকত জেগাৰ অভাৱ ইয়াতে নাই যেহেতু জেগা অলপ কম আছে গাড়ী ষ্টক ফুল আছে হয় হয় আপুনি কন্টেক্ট কৰক দাদাক ফোন কৰক যে আমাৰ এখন গাড়ী লাগে আপুনি প্ৰভাইড কৰক দাদা নিশ্চয় কৰিব আৰু এখন ডিলাৰলৈ আহি আপুনি খালি এটা যাব নালাগে ভাল এখন গাড়ী ইয়াত পাব ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব আৰু আমাৰ কাম হ'ল ভাল ভাল ডিলাৰত ভিডিঅ' বনোৱা আমি এছকে মটৰ্ছ আগৰ পৰা ভিডিঅ' বনাওঁ ভাল এখন ডিলাৰ ট্ৰাষ্টেড ডিলাৰ বহুতে গাড়ী আমাৰ ভিডিঅ'ৰ পৰা কিনে কিয়নো আপোনালোকৰ ভিডিঅ' চাই পেলাই বহুত মানুহ আহিছে আৰু বহুত মানুহে গাড়ী লৈ গৈ কিয়নো ভিডিঅ'ত ভাল পাইছে গাড়ী ভাল পাইছে আৰু আহি পেলাই ৰিজাল্ট পাইছে কিয়নো ভাল এখন গাড়ী লৈ গ'লে নেক্সট আহিব মানুহ হয় 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 তো এজনে লৈ গৈ পেলাই আৰু এজনক ক'ব যে এখন ডিলাৰত মই গাড়ী এখন কিনিছো ভাল গাড়ী গতিকে আমি ভাল গাড়ী দেখুৱাই গৈছো আপুনি আহিব ডিলাৰলৈ গাড়ী চলাই চাব গাড়ী ভিডিঅ' চাই পেলাই আপোনালোকৰ ভিডিঅ' চাই অসমৰ বিভিন্ন জেগাত গৈ আছে গাড়ী ডিব্ৰুগড় তিনচুকীয়া গোলাঘাট আপোনাৰ লখিমপুৰ ধেমাজি মানে বহুত জেগাত গাড়ী দিছো গুৱাহাটীতো দিছো আপোনাৰ গুৱাহাটীতো ডিলাৰ বহুত আছে শুনিছো কিন্তু মোৰ পৰা বহুত মানুহে ডিলাৰ ভাবক গুৱাহাটীৰ মানুহে মোৰ পৰা লৈ যায় গুৱাহাটীৰ পৰা আহি পেলাই আমাৰ ৰঙিয়াৰ মানুহে লৈ গৈছে নলবাৰীৰ মানুহ লৈ গৈছে বৰপেটাৰ মানুহে লৈ গৈছে ভাবক এতিয়া মানে লৈ গৈছে বহুত মানুহে লৈ গৈছে ভিডিঅ' চাই পেলাই ইমান দূৰৰ পৰা লৈ গৈছে মানে গাড়ী ইয়াত ভাল পাইছে মেইন কথা হ'ল ভাল গাড়ী লাগে মানুহে অসমৰ যিকোনো প্ৰান্তৰ পৰা আহি গাড়ী কিনিব বিচাৰে কিয়নো এখন ভাল গাড়ী বিচাৰে বহুতো নতুন বাজেট বেছি নাথাকে কিন্তু বহুতে ছেকেণ্ড হেণ্ড ভাল গাড়ী বিচাৰে গতিকে ভাল ডিলাৰ বিচাৰে আৰু ভাল ডিলাৰৰ ভিতৰত এছকে মটৰ্ছ এখন ডিলাৰ আৰু ইয়াত আহি আপুনি গাড়ী এখন চলাই চাওক আপোনাৰ পছন্দ হ'ব আমাৰ ফালৰ পৰা ইঞ্জিনৰ কোনো প্ৰব্লেম নাপায় যদি কিবা প্ৰব্লেম ওলাই আমি ডাঙৰ যদি কিবা প্ৰব্লেম ওলাই আমি ফ্ৰীতে কৰাই দিওঁ ফ্ৰীতে কৰাই মানে আমি গাড়ীখন লওঁতে ইয়াৰ পৰাই মানে ফুল সাৰ্ভিসিং দি দিওঁ যাতে কাস্টমাৰে অসুবিধা নাপায় গাড়ী এখন লৈ মনৰ এটা কিবা আশাত লৈ পেলাই যে আমি গাড়ীখন চলাই কিবা এটা কৰিম আৰু দাদাই কৈছে কথা এটা ইয়াত ষ্টক 15 দিনত খালি হৈ যায় হয় না দাদা হয় হয় মানে এটো কথা ক'বলগীয়া কিয়নো আপুনি ভিডিঅ' চাই আছে আপুনি আহোতে মানে কিছুমান গাড়ী বিক্ৰী হৈও যাব পাৰে বা নহ'ব পাৰে আপুনি ভিডিঅ' চাই আছে লগে লগে আপুনি কল কৰক কল কৰিলে আমি জনাই দিওঁ দূৰৰ মানুহ আহেতো যে দাদা হয় এইখন গাড়ী আছে কালিলৈকে থাকিব আপুনি আহক এনেকৈ আমি মাতি দিওঁ বা সেই দাদাৰ কাৰণে গাড়ীখন ৰাখি দিওঁ বা সেম গাড়ীটো আপুনি এৰেঞ্জ কৰি দিব পাৰে সেম গাড়ী থাকে এনেকা নহয় যে এইখন গাড়ী আছে এইখন গাড়ী লাগিব আপোনাক সেম গাড়ী সেম মডেল সেম কণ্ডিশ্যনৰ গাড়ী আপুনি পাই যাব পাৰে এইখন ডিলাৰত আপুনি কণ্টেক্ট কৰক দাদাক ন গাড়ী বেছি হ'ব নাথাকে ভিডিঅ' চাই আছে যেতিয়া আপুনি যেতিয়া পছন্দ হৈছে গাড়ী এখন আপুনি বুক কৰিব লাগে আৰু ইয়ালৈ আহি পেলাই চলাই মেলি লৈ যাব লাগে গতিকে আজিলৈ আৰু দেৰি নকৰো ভিডিঅ' আহি থাকিব গাড়ী ষ্টক আপডেট হ'লে আমি ভিডিঅ' আকৌ লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে আৰু ভিডিঅ'টো লাইক কৰিব গতিকে আজিলৈ মানে নমস্কাৰ